কাৰ্বি আংলং জিলাৰ ডকমকাৰ যুৱক জলেশ্বৰ গড় বহিঃৰাজ্যত নিৰুদ্দেশ। কাৰ্বি আংলং জিলাৰ ডকমকা থানাৰ অন্তৰ্গত চাৰ্লু পথাৰ তেলিবস্তি গাঁৱৰ যুৱক জলেশ্বৰ গড় বয়স ৪৫ বছৰ যোৱা ২১ মে তাৰিখে কৰ্মসূত্ৰে ডকমকাৰ পৰা কেৰেলালৈ ৰাওনা হৈ তেওঁৰ সতীৰ্থ বন্ধুৰ সৈতে কিন্তু আজি পৰ্যন্ত নিজ কৰ্মস্থানত গৈ উপস্থিত হোৱা নাই বুলি সতীৰ্থ বন্ধুসকলে জানিবলৈ দিয়ে। ওড়িশাৰ কটক ৰেল জংচনৰ পৰা শেষবাৰলৈ ফোনযোগে জলেশ্বৰ গড়ৰ 8138830868 মোবাইল নম্বৰত কথা পাতিছিল পৰিয়ালৰ লোকসকলে। কিন্তু এতিয়াও কোনো ধৰণৰ যোগাযোগ নোহোৱাৰ বাবে পৰিয়ালৰ লোকসকল চিন্তিত হৈ পৰিছে। কোনোবাই যদি যুৱকজনক প্ৰত্যক্ষ কৰে তেনেহলে ৰাজীৱ গড় 7099771244 নাইবা অমৰ সিং গড় 7086429559 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে। অনন্ত কুমাৰ গৌৰৰ ৰিপৰ্ট এনি এক্সপ্ৰেছ। কি হৈছে বলে আপোনালোকৰ দাদাৰ বলে? দাদাটো ২১ তাৰিখ ঘৰৰ পৰা ওলাইছিলে কেৰেলা যাবলৈ। তাৰপিছত এই ফটক জংচনত নামি গ'ল। নামাৰ পিছত তাৰপিছত একবাৰ ফোন কৰিছে, তাৰপিছত ফোন লগা নাই, তাৰ মোবাইল চুইচ অফ হৈ গ'ল। এতিয়া ক'ত আছে ক'ত নাই মই খবৰে পোৱা নাই। দাদা বিয়া পাতিছে নেকি? দাদা বিয়া পাতিছিলে, তাৰ মাইকী এতিয়া নাই, মানে ল'ৰা ছোৱালী দুটা আছে। কিমান ডাঙৰ আছে ল'ৰা ছোৱালীকেইটা? ল'ৰা ছোৱালী এটাতো ১৬ বছৰ, এটাতো ১০ বছৰ। স্কুল পঢ়ি আছে? অঁ। এতিয়া ঘৰত কোন কোন আছে এতিয়া? ঘৰত এতিয়া মা আছে আৰু ল'ৰা ছোৱালীকেইটা আছোঁ, মই আছোঁ। আৰু দাদাটো কেৰেলা পোৱাই নাই। কি কাম কৰিব গৈছিলে কেৰেলাটো এনেই কাম কৰিবলৈ গৈছিলে, কোম্পানী চোম্পানী কি কামটো ফিক্স হোৱা নাই, কিন্তু কটক জংচনত নামি গ'ল। নামি পৰাটো তাৰ খবৰে পোৱা নাই। অকলে গৈছিলে নে কোনোবা লগৰীয়াবিলাক গৈছিলে? তিনিজন আছিলে সিহঁতে। তিনিজন আছিলে। আপোনাৰ কটক জংচনত নামি হেৰাইছে বুলি কেনেকৈ গম পাইছে? সি ফোন কৰিছিলে। হয় নেকি? ফোন কৰাৰ পিছত মই গুগল পে' কৰিছোঁ ১,০০০ টকা পইচা ফোন পে' কৰাৰ পিছত সি ফোনে ৰিচিভ কৰা নাই, তাৰ মোবাইলে চুইচ অফ হৈ গ'ল। মই বিচাৰিব গৈছোঁ, পোৱাই নাই তাক। তাৰ লগৰীয়াবিলাকক সুধিছে নেকি? তাৰ লগৰীয়াবিলাকতো তাতে নামিছে বুলি কৈছে, কিন্তু মই সুধিছোঁ আহি পোৱা নাই বুলি সি কৈ আছে। কি ক'ব এতিয়া? এতিয়া কি ক'ম আৰু, কোনোবা যদি চাব পায় কিবা কৰে ফোন চোন কৰি জনালে হৈ গ'ল আৰু।